হেল্ল' এভৰিৱান, আজি ৰাতি সাজৰ বাবে এয়া মাছ আৰু মাছখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰি লোৱাৰ পাছত এফালে আলু বইল কৰি ল'লোঁ। আলু বইল কৰি লোৱাখিনি ধুনীয়াকৈ পিটিকি তাতে গৰম পানী অলপ দি পেলাই আৰু লগতে নেমু চেপি হালধি দি পেলাই সেইখিনি মিক্স কৰি ল'লোঁ। তাৰপিছত ধুনীয়াকৈ কেৰাহীত তেল আৰু পাঁচফোৰণ দি পেলাই তাতে আলু আৰু নেমুৰ যিখিনি মিক্স কৰি থোৱা আছিলে সেইখিনি দি দিলোঁ। দিয়াৰ পাছত এয়া ধুনীয়াকৈ মাছখিনি দি দিলোঁ। মাছখিনি দিয়াৰ পাছত এয়া আমাৰ অলপ টাইম উতলিলে আমাৰ চব্জি হৈ যাব। এয়া ফাইনেলি উতলিলে আৰু ফাইনেলি আমাৰ ৰেডি হৈ গ'ল খাবৰ কাৰণে এয়া ধুনীয়াকৈ মাছৰ চব্জি। আৰু এনেকৈ খাব বহুত বেছি সোৱাদ লাগে। আৰু এফালে মই মাছ এপিচ ফ্ৰাই কৰি ল'লোঁ। ফ্ৰাই কৰা মাছটো সোৱাদটো বেছি ভাল লাগে, হয়নে নহয়? আপোনালোকে বাৰু মাছ ফ্ৰাই কৰি খাই বেছি ভাল পায়নে নে চব্জিত দিয়া খাই ভাল পায়? কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। ফাইনেলি আমাৰ এতিয়া মাছ ফ্ৰাই আৰু মাছৰ চব্জি ধুনীয়াকৈ হৈ গ'ল, যিহেতু টেঙাৰ জোল। আৰু ধুনীয়াকৈ ফাইনেলি আমি লৈ ল'লোঁ দুয়োজনে ভাত খাবৰ কাৰণে। এয়া মই মাছ ফ্ৰাই লৈ লৈছোঁ, এফালে আলু মটৰ ভাজি আৰু এফালে বগৰী আচাৰ অকণমান লৈ